এইখন হৈছে যোৰহাট জিলাত অৱস্থিত লাচিত বৰফুকন মৈদাম। মেলেঙৰ হোলোঙাপাৰ গাঁৱত অৱস্থিত আৰু গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা প্ৰায় 8 কিলোমিটাৰ দূৰত্বত অৱস্থিত। 1672 চনত শৰাইঘাটত শক্তিশালী মোগলক পৰাস্ত কৰা তেওঁ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ আহোম, আৰু এবছৰৰ পিছতে তেওঁৰ মৃত্যু হয় আৰু স্বৰ্গদেউ উদয়গুপ্ত সিংহই এই মৈদামৰ তলত তেওঁৰ মৃতদেহ স্থাপন কৰে। উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত অসম ৰাজ্যখনে বীৰত্ব দেশপ্ৰেমৰ কাহিনী বৰ্ণনা কৰা সাংস্কৃতিক ঐতিহ্যৰ মৰ্যাদা আগবঢ়ায়। এনে এক পূজনীয় স্থান হ'ল ঐতিহাসিক চহৰ যোৰহাটত অৱস্থিত লাচিত বৰফুকন মৈদাম।